ৰাতিপুৱা 12টা বজাত ঘৰৰ পৰা গৈছে, গৈ আপোনাৰ গুৱাহাটীৰ পৰা ট্ৰেইনত উঠিছে, উঠি আপোনাৰ গ'লেহেঁতেন চেন্নাই। তাৰ ঘৈণীয়েকটো মানে আগত গুচি গৈছিল। তাৰপিছৰ পৰা মানে সি অলপ মানসিক ৰোগত ভুগি আছে। তাৰ ফেমিলিটো গুচি গৈছে, ঘৰত এটা মানুহ নাই, অকলে মানে ৰান্ধি খাব লাগে। সেইটো টেনশ্যনত সি মানে বহুত দিন কষ্ট কৰি দুই তিনিদিনমান কষ্ট কৰিছে। তাৰপাছত তাৰ ঘৈণীয়েকক ফোন মাৰিছে। তাৰ ঘৈণীয়েকে কৈছে, আমাৰ ওচৰত আহি যোৱা, আমি এটা কাম বন কৰি পইচা পাতি গোটাই লৈ ঘৰলৈ গৈ সংসাৰটো অলপ ভালকৈ চলাম বুলি। তাৰপিছত মানে সি 27 তাৰিখে পৰা মানে ফোন মাৰিছে। মাৰাৰ পিছত তাৰ ঘৰত সেই জেগাখিনিত গৈ মানুহজন পোৱা নাই বুলি সিহঁতে মানে কৈছে। এতিয়া মানুহজন ক'ত আছে, কেনেকৈ আছে, আমি মানে মোবাইলত তাত ফোন কৰি আছোঁ, ফোনো নালাগে। আমি বহুবাৰ কল কৰিছোঁ, ফোন নালাগে, তাৰ লগত কোনো যোগাযোগ নাই। তাৰপিছত তাৰ ঘৈণীয়েকৰ ওচৰত ফোন মাৰিছোঁ, তাৰ ঘৈণীয়েকে কৈছে মানুহজন জেগাত গৈ পোৱা নাই। তাৰমানে এই পইচাৰ অসুবিধা আছে, পৰিয়ালটো অলপ দুখীয়া, সেইকাৰণে মানে ফেমিলি লৈ চেন্নাইলৈ গুচি গৈছিলে। আগতে 4দিনমান আগতীয়াকৈ গুচি গৈছিলে। নাই কৈ যোৱা নাই। সিহঁতে মানে ৰাতি লুকাই গুচি গ'ল। মানুহ এজন আহিছিল, সিহঁতৰ লগত গুচি গৈছে। যোগাযোগটো এই পৰ্যন্ত কৰি আছোঁ, এতিয়া মানুহজনৰ যোগাযোগ সংস্থাপন নহয়। ক'ত আছে মানুহজনৰ, তাতো ফোন মাৰিছে, তাৰ ঘৈণীয়েকৰ ওচৰত ফোন কৰিছে। সি কৈ আছে যে আমাৰ ওচৰত অহা নাই, মানুহজন ক'ত গৈছে, কি খবৰ বাৰ্তা। চেন্নাইলৈ বোলে জেগালৈ গৈ পোৱা নাই, ইয়াৰ আগতীয়াকৈ মানুহজন নাইকিয়া হৈ গৈছে। নালাগে, সন্ধানেই পোৱা নাই এতিয়ালৈকে। যদি কোনোবাই মানে সন্ধান পায়, তেনেহ'লে আমাৰ কণ্টেক্ট নম্বৰ আছে 910119109007 নম্বৰ 9101910907, আৰু এটা নম্বৰ হৈছে 6001227012। এই দুইটা নম্বৰত যোগাযোগ কৰিলে আমাৰ তাত মানে খবৰ পোৱা যাব।